নমস্কাৰ বন্ধুসকল আজি পুনৰ এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ এটাই মাথো অনুৰোধ ভিডিঅ'টো শেষলৈকে চাব অসমীয়া ভাষাৰ গা ধোৱা কাৰ্যটোক ইংৰাজীত কি বুলি কয় আমি বোধহয় সকলোৱে জানো গা ধোৱা কাৰ্যটোক ইংৰাজীত দুই প্ৰকাৰে প্ৰকাশ কৰিব পাৰি তাৰে ইংৰাজী এটা শব্দ হৈছে BATH বাথ এটো এটা নাউন বা বিশেষ্য যেনে আমি যদি কওঁ মই গা ধুই আছো আই এম টেকিং এ বাথ তুমি কালি গা ধুইছিলানে ডিড ইউ টেক এ বাথ ইয়েষ্টাৰডে ঠিক তেনেকৈ আৰু এটা প্ৰকাৰে আমি গা ধোৱা কাৰ্যটো প্ৰকাশ কৰিব পাৰোঁ আৰু এটা শব্দ হৈছে BATHE ইয়াত ইটো আহি গৈছে এটো হৈছে এটা ভাৰ্ব বা ক্ৰিয়া ইয়াক প্ৰনাউন্সিয়েচনটো অলপ বেলেগ হৈ যায় ইয়াক আমি ক'ব লাগিব বেইড আগৰটো নাউনটো আছিলে বাথ এটো হৈছে বেইড একে প্ৰকাৰে আমি যদি কওঁ মই গা ধুই আছো আই এম বেইডিং তুমি কালি গা ধুইছিলানে ডিড ইউ বেইড ইয়েষ্টাৰডে গতিকে বাথ BATH বাথ আৰু BATHE বেইড এটা নাউন এটা ভাৰ্ব এই দুটা আমি কনফিউজ কৰিব নালাগে থ্যাংক ইউ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে ইয়াৰ পিছৰ ভিডিঅ'খিনি নটিফিকেশ্যন আপোনালোকে পাই থাকে থ্যাংক ইউ